ফেচবুকে কিন্তু আই এম ইণ্টাৰেষ্টেড দিলে আৰু ৱেট লিষ্টক ৱেলকাম কৰি দিলে। যিবিলাক নতুন কণ্টেণ্ট ক্ৰিয়েটৰ হয় তেওঁলোকৰ কাৰণে ভাল এটা আপডেট দিলে। তো বন্ধুসকল, আগৰ নিচিনা এতিয়া আৰু আই এম ইণ্টাৰেষ্টেড ফৰ্ম ফিল আপ কৰিব নালাগে। জাষ্ট আপোনালোকে হাৰ্ড ৱৰ্ক কৰি থাকক, পাই যাব আপোনালোকৰ সফলতা। বন্ধুসকল, আপোনালোকে এনেকুৱা নটিফিকেশ্যন পাইছে নেকি? আচলতে আগৰ নিচিনা আই এম ইণ্টাৰেষ্টেড ফৰ্ম এতিয়া আৰু ফিল আপ কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে ফেচবুকে সকলোকে দিছে, যিসকল নতুন কণ্টেণ্ট ক্ৰিয়েটৰ হয় তেওঁলোকক ৱেট লিষ্ট এনেকুৱা নটিফাই মি কৰিছে, এনেকুৱা ছিষ্টেমটো দিছে। ফেচবুকে ডাইৰেক্টলি আপোনালোকক ৱেটিং লিষ্টটো দি দিব। তাতে আপোনালোকৰ অট'মেটিক নটিফাই ফেচবুকে কৰি ল'ব। যেতিয়া আপোনালোকৰ হাৰ্ড ৱৰ্ক কমপ্লিট হ'ব তেতিয়া আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যনটো পাই যাব। নটিফাই কৰাৰ পিছত আপুনি এদিনৰ ভিতৰতো কণ্টেণ্ট মনিটাইজেশ্যন পাব পাৰে, নতুবা এসপ্তাহৰ ভিতৰতো পাব পাৰে। আপোনালোকৰ হাৰ্ড ৱৰ্ক ফুলফিল যেতিয়া হ'ব তেতিয়াহে আপোনালোকৰ মনিটাইজেশ্যনটো দি দিব ফেচবুক তৰফৰ পৰা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।